হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই বৰপেটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। যিবোৰ ডিষ্ট্ৰিক্টত মেথছৰ এক্সাম হোৱা নাই, তোমালোকে MCQ আৰু কুৱেশ্যনবোৰ চাই যাবা। মই ভাবিছোঁ তোমালোকৰ সহায় হ'ব। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে তলৰ কোনবোৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাটো 1 2 3 4 লৈকে আৰম্ভ হয়, 1 লৈকে আৰম্ভ হয়। তোমালোকৰ ফাৰ্ষ্ট আনচাৰ হ'ব বি। 2 নম্বৰ কুৱেশ্যন, এ ডট বি ডট চি ডট হল এমৰ মান কিমান? আনচাৰ ডি। 100%ক ভগ্নাংশত প্ৰকাশ কৰিলে ইয়াৰ মান হ'ব 1। আনচাৰ এ। 4 নম্বৰ কুৱেশ্যন, তলৰ কোনটো শুদ্ধ? আনচাৰ চি। 5 নম্বৰ কুৱেশ্যন হৈছে সকলো পৰিময় আৰু অপৰিময় সংখ্যা এক লগ হৈ গঠন কৰা সংগ্ৰহটো কি? আনচাৰ হ'ব এ, বাস্তৱ সংখ্যা। 6 নম্বৰ কুৱেশ্যন হৈছে 8 divided by 1 অৰ মান কিমান? আনচাৰ হৈছে 2। 7 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো পৰিময় সংখ্যা? আনচাৰ হৈছে চি। 8 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনবোৰ পৰিময় সংখ্যা 3 আৰু 4ৰ মাজত আছে? তোমালোকে এইটো 2 আৰু 4টো শুদ্ধ উত্তৰ হয়। তোমালোকে যিকোনো দুটাৰ মাজত এটা দিলেও হ'ব। 9 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো এটা চলকযুক্ত বহুপদ হয়? আনচাৰ হৈছে এ। 10 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো বহুপদৰ মাত্ৰা 100? আনচাৰ হৈছে চি। ষ্টুডেণ্টসকল, তোমালোকে চাই যাবা কুৱেশ্যনবোৰ আৰু MCQ চাই যাবা। তোমালোকে চাই যাবা, মই দেখাই আছোঁ। চাই যোৱা, তোমালোকে চাই যোৱা। তোমালোকে কমেণ্টত জনাবা তাৰ কেইটা MCQ শুদ্ধ হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকুৱা ভিডিঅ' পাবলৈ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিবা।